আমি সম্বৰ্ধনা কৃষ্ণ কৃষ্ণ হৰি জনাব সন্মানীয় প্ৰত্যেকে নাট্য গোষ্ঠীৰ সভাপতি সম্পাদক দেৱ আৰু মেৰবিল প্ৰাথমিক শাখাৰ সভাপতি দেৱ আজি আমি সৰ্বপ্ৰথমে আমি এটা কাৰ্যসূচী ৰাখিছোঁ সম্বৰ্ধনা আৰু চিনাকি অনুষ্ঠান সৰ্বপ্ৰথমে আমি আমাৰ হ'ব পাৰিব নাম গৈ নিব আহিব নহয় অকণ বাধা যা মেৰবিল নাট্য গোষ্ঠীৰ বিভিন্ন দায়িত্বত থকা সদস্যসকল আমি আজি সঁচাকৈ বৰ আনন্দিত কিয় আনন্দিত আমি খুব কম সময় তথা মোৰ জ্যেষ্ঠ দাদা আৰু ভাই বন্ধুসকল আমি হেঙাল সাহিত্য পৰিষদে উন্নয়নমূলক কামৰ কাৰণে আমি প্ৰত্যেক বছৰে কিছুমান কাম কৰি যাওঁ ঠিক এইদৰে আমাক নাট্য সন্মিলিত গোষ্ঠীৰে মেৰবিলৰ বিশেষভাৱে আমাক আবেদন জনাইছিল আৰু সেইমৰ্মে মই কথাও দিছিলোঁ তেখেতলোকক প্ৰথম পৰ্যায়ত মই এটা কথা কৈছিলোঁ 5 লাখ মান পাৰিলে বাৰু ব্যৱস্থা কৰিম নোৱাৰিলেও মই 2.5 লাখ টকা হ'লেও দিয়াৰ ব্যৱস্থা কৰিম আৰু সেইমৰ্মে আৰু খৰতকীয়াকৈ তেখেতলোকে বিশেষ দিনো অপেক্ষা কৰিবলগীয়া হোৱা নাই মই দিম বুলি কথা দিলোঁ আৰু সেইমৰ্মে মই আজি সামান্য যদি ভালদৰে কাম কৰে সেই সামান্য নহয় লাহে লাহে হয়তো এটা এটাকৈ কৰিলে নিশ্চয় নাট্যগোষ্ঠী এদিন সফল ৰূপায়ণ হ'ব আশা ৰাখিছোঁ আপোনালোকৰ সমীক্ষে বিভিন্ন দায়িত্বত থকা সদস্যসকল আৰু মেৰবিল সন্মিলিত নাট্যগোষ্ঠীৰ সভাপতি সম্পাদক উপস্থিত ৰাইজ আমি আজি সঁচাকৈ বৰ আনন্দিত কাৰণ আমাৰ এই পিছপৰা অঞ্চলটোত ৰংগমঞ্চৰ হেতু আমাৰ কেন্দ্ৰালয়ৰ হেতু যিটো আমাক অৰিহণা আগবঢ়াইছে শলাগ লৈছোঁ আমি যিহেতু আমি এই কামভাগ চলাই যোৱাত আমি সদায় উপস্থিত থাকিম আৰু সুন্দৰভাৱে কৰিব বুলি আমি কমিটি আছে কনষ্ট্ৰাকশ্যন কমিটিত আমি ছেক্ৰেটাৰী হিচাপে আমাৰ যিটো তপন হাজৰিকাদেৱক দিছোঁ ঠিক তেনেকৈ আমাৰ প্ৰেচিডেণ্ট আছে প্ৰিন্সিপাল ছেক্ৰেটাৰী যিজন আমাৰ DC ৰেংকৰ মানুহ আমাৰ তেখেত আছে আৰু ধৰক সদস্যৰ বাবদ আছে আমাৰ ইন্দ্ৰ হাজৰিকা আৰু মুৰলী শইকীয়াদেৱকো দায়িত্ব দিয়া আছে লগতে আপোনালোক সমূহ ৰাইজে মিলভাৱে কামভাগ চাব আৰু যাতে কামভাগ ভাল হয় সেই প্ৰতি লক্ষ্য ৰাখি আপোনালোকে সহায় সহযোগিতা আগবঢ়াব